কিয় নজৰ ক'ত লাগে জানে সৰু ল'ৰা ছোৱালী গাত সেইকাৰণে মানুহৰ আগত য'তে ত'তে গাখীৰ নোখোৱাব য'তে ত'তে খোৱা বস্তু নোখোৱাব আৰু কি জানেনে যিমান পাৰে নিজৰ ল'ৰা ছোৱালীক কলাফুট এটা দি ৰাখিব কিছুমান মানুহে কয় এই কলাফুটটোনো কি এইটো আগৰ পৰা চলি আহিছে এনেই চলি অহা নাই নহয় গুড মৰ্ণিং অন্য এটা দিনলৈ আহি গ'লোঁ বহুত বেছি গৰমো চোকা ৰ'দ এনেকুৱা চোকা ৰ'দ মানে উফ ৰাম সকলোকে মোৰ পেজৰ চেনেলটোলৈ স্বাগতম উফ আহ কৰিহে উঠি আহিছোঁ আৰু বাহিৰলৈ ওলাই যাব নোৱাৰিও ইমান গৰম বাপৰে ইমান গৰমত কেনেকৈ শুই আছে বাৰু 10টা 10 হ'ল শুইয়ে আছে উঠা নামেই নাই লয় শুনিছা উঠা শুনিছা উঠা শুনিছা উঠা এয়াই আৰু এইটোকে এনেকৈ কৈ থাকিলে আৰু ভালেই পায় আৰু শুনিছা উঠা বুলি ক'লে বেয়া পায় মাতটো মানে বেলেগ হৈ যায় যে মাতটো একে হৈ থাকিবলৈ হ'লে একেবাৰতে উঠিব লাগে হয় নাই নুঠে নহয় আকৌ মাতটো বেয়া কৰি ভাল পায় সাৰ পাই কথা ভাবিও তত নাপাওঁ আমাৰ জনে বোলে শুই শুই কথাবোৰ দিনটো কি কৰিবলৈ আছে মনত পেলাই লয় বোলে সেইকাৰণে বহুত টাইম লাগে উঠোঁতে এনেকুৱা কথাবোৰ যে মই জীৱনত সৰুৰ পৰা ডাঙৰ এতিয়ালৈকে প্ৰথম শুনিছোঁ এনেকুৱা কথা শুই শুইনো বাৰু মানুহে কথা মনত পেলায়নে টোপনি অৱস্থাত সেইকাৰণে দেৰি হৈ যায় বোলে ইমান গেলা গৰমত এই বাইক স্কুটি লৈ অহা মানুহবোৰৰ কেনেকুৱা অৱস্থা হৈছে বাপৰে কেনেকুৱা চোকা ৰ'দ মানে নাই গুচি গ'ল নে অঁ তোমাক কৈছিলে টেংকি হয় ইয়াৰ পৰা পানী উঠায় অঁ এইটো কুঁৱা ইমান ডাঙৰ কুঁৱা যে নজৰ লাগে সেই কথাষাৰ মই কিন্তু বিশ্বাস কৰোঁ নকৰা নহয় কিয়নো আমি কিবা এটা ধৰক ভাল কিবা এটা হ'ব লৈছে আমি কথাষাৰ আমি নিজৰ মানুহবোৰক কওঁ মানে জহাবলৈ নহয় কিছুমান মানুহ আছে কৈ ভাল পায় কিছুমান মানুহ আছে জহাই ভাল পায় মই কিন্তু জহাই হোৱা টাইপৰ নহয় দেই মানে ভাল লাগে মানে ন কিন্তু যেতিয়ালৈকে কামটো নহয় তেতিয়ালৈকে সেই কথাষাৰ মানে আনক ক'বই দৰকাৰ নাই আৰু যেতিয়াই কৈ দিয়ে নহয় চব মানুহৰে মানে মনবোৰ বেয়া বুলি মই ক'বলৈ যোৱা নাই কিছুমান মানুহৰ মনবোৰ বহুত বেয়া থাকে মানে তেতিয়া নজৰ লাগি যায় এই কথাষাৰ কিন্তু সঁচা কথা হয় মানে বহুত ক্ষেত্ৰত মানে প্ৰমাণ পাইছোঁ মানে মই তথাপিও মানে ভাবোঁ এইটো মোৰেই ভুল ধাৰণা নেকি সেনেকৈ বুলি ভাবোঁ কিন্তু নহয় নজৰ লাগে সেইকাৰণে কাম এটা নোহোৱালৈকে কেতিয়াও মানুহক নক'ব মই মোৰ মানুহজনকতো কওঁৱেই যেতিয়ালৈকে তুমি তোমাৰ কামটো ছাকচেছ নোহোৱা তেতিয়ালৈকে মোৰ মানুহজনে আকৌ চব কথাই কৈ দিয়ে চব কথাই কৈ দিয়ে দাঁতত ভাত এটা লাগিলেও কৈ দিব মানে সেইকাৰণে তেওঁ প্ৰমাণ পাইছে নহয়গৈ যেতিয়া হ'ব তেতিয়া দেখিবই দেখোন তোমাক সুধিব নহয় সেইটোৱে সেনেকৈয়ে থ'ব লাগে আৰু তেতিয়া পদুম পুখুৰী পাৰ এই পাৰত যে আমি প্ৰথম বিয়া হৈ অহাৰ পিছত যে এইফালে খুব বহিছিলোহি আমি দুটাই গৰমত হয়নে হাৱা খাবলৈ খুব আহোঁ আৰু মোক আৰু প্ৰথম আনি ৰখাতে আৰু ৰখাই আৰু আমি দুটা অকণমান টাইম ৰখোঁ আৰু ঘৰলৈ গুচি যাওঁ আৰু পাৰ্লাৰ আহিছোঁ জানো এতিয়া খালী পাওঁ নে নাপাওঁ খালী পালে সোমাম আৰু নাপালে গুচি আহিম আৰু পাৰ্লাৰত বৌ নাই অমৰনাথ গ'ল 27 তাৰিখে আহিব তাৰপিছতে পৰিমাণ হ'ল ট্ৰেইনিংখিনি বেয়া হৈ গ'ল যে আমি এতিয়া ঘূৰি আহিলোঁ পাৰ্লাৰখনৰ পৰা তাৰ ফ্ৰণ্টত কল দেখিলে এতিয়া বোলে কল খায় ঘৰ পালোহি আকৌ এতিয়া ঘূৰি পিনে কল আনোগৈ নহ'লে সোধাই নেৰে নহয় ছোৱালীয়ে মানে ট্ৰেইনিংখিনি কেলৈ নকৰোঁ পিছত নহ'লে মোৰ ট্ৰেইনিংখিনি বেয়া হৈ গ'লে বৰ দিগদাৰ হ'ব যে এইকণ যেনে তেনে হৈছেগৈ বৈ আনি দিছে নকৰোঁ আৰু 27 তাৰিখলৈকে ৰখিয়ে থাকোঁ আৰু ফল মূলৰ দোকান পালোহি লৈ লওঁ আজি খাব পৰা কল আছে পৃথিৱীৰ মানুহ কেইবা প্ৰকাৰৰ আছে যি কাম কৰিব কাকো নজনায় এক প্ৰকাৰ আছে তেওঁ যে কিবা কৰি আছে সেইটো পৃথিৱীত মানুহে গমেই নাপায় মানুহে মাত্ৰ ভাবে এইটো অকল বহিয়ে থাকে তেনেকুৱা টাইপৰ আৰু এবিধ আছে যি কৰিব সকলো জনাই ফুৰিব আৰু মই হৈছোঁ এনেকুৱা টাইপৰ প্ৰাউডলি ক'ব পাৰোঁ যিটো কাম কৰিম কৰি লৈহে জনাম তেতিয়া সুখটো বেলেগ লাগে ন কামটো নোহোৱাৰ আগতে যদি আমুক এটা কাম কৰিব লৈছোঁ
কেতিয়াও মানুহে আপোনাক উৎসাহ নিদিয়ে। যিমানেই আপুনি নিজৰ নাভাবক, কেতিয়াও নকয়। আৰু ক'লেও আপুনি সঁচা অন্তৰে কয় বুলি ভাবিছে নেকি? সেইকাৰণে লোকক সোধা দৰকাৰ নাই। যিটো কাম কৰিব লৈছে কৰক, কৰি লওক। আপুনি যেতিয়া কামটোত ছাকচেছ হ'ব তেতিয়া মানুহে গম পাবই দেখোন। আৰু মোৰ মানুহজন হৈছে কাম এটা কৰাৰ আগতেই মানুহক কৈ ফুৰিব, মানে তেওঁৰ মুখত মানে একদম কথা নৰয়। অহাৰ লগে লগে এই কথাই কথা পাতি আছে নহয়, অঁ তোৰ কাম কিমান আগবাঢ়িছে, কি কৰিব লৈছ, চব কৈ দিব। প্ৰথমতে ক'ব নাই নকওঁ এতিয়াৰ পৰা নকওঁ, প্ৰমাণো পাইছে তেওঁ নকওঁ বুলি কয়, তাৰপিছত কৈ পায়। কৈ লোৱাৰ পিছত ক'ব, মই যদি সুধোঁ কিয় ক'লা, এই নহয় সুধি আছিলে কৈ দিলোঁ। মইতো তেওঁ বোলো তোমাকতো বিতংকৈ সোধা নাছিলে, তুমিতো গোটেইখিনি খুলি ভাঙি কিয় ক'ব লাগে। সেই কামটো নহ'ল নহয়। যেতিয়া নহয় তেতিয়া মনটো বেয়া লাগে, তাৰপিছত মন মাৰি থাকে আৰু নাই এতিয়াৰ পৰা মই নকওঁ আৰু। যাৰ চৰিত্ৰ তাৰ লগতে থাকিব। মানুহজনৰ সেই দশা হয়। কামটো হৈ ল'বলৈ দেনা হোৱাৰ লগে লগে মানুহে দেখিব দেখোন, কামটো হোৱাৰ পিছতো মানুহে প্ৰশংসা কৰিবলৈ নাহে। প্ৰশংসাটো দূৰৰে কথা, চকুৱে এবাৰ নাচায়ো এই কামটো কৰিলে বুলি। সেইবোৰ মানুহক কৈ পিনে কিবা লাভ আছে জানো? নাই নহয়। আৰু তেওঁলোকেনো ধ্যান কিয় দিব, আমি কৰিম আমি খাম। তেওঁ জানো কিবা পাব প্ৰফিট? নাপায় নহয়, সেইকাৰণে ধ্যান নিদিয়ে। কিন্তু আমাৰ আকৌ এটা কথা দেই, মোৰ এনেকুৱা স্বভাৱ, কোনোবাই কিবা কৰিছে কৰকচোন, পাৰিব কিয় নোৱাৰিব। উৎসাহ অকণমান দিওঁ, সাহস এটা পায় ন। ময়ো বিচাৰোঁ তেনেকৈ সাহস এটা পাবলৈ, কিন্তু সাহস দিয়া মানুহ নাই। মোৰ মাজনী বাদে মোক সাহস দিয়া মানুহ নাই। এতিয়া মোৰ মানুহজন আছে যেনিবা, আৰু লাইফত মোক সাহস দিয়া মানুহ কোনোৱেই নাই, কিন্তু সেইটো সঁচা কথা। সেইকাৰণে মই আশাও নকৰোঁ। মই যি কৰিম কৰি লওঁ, তাৰপিছত দেখাই দিওঁ। কিন্তু মোৰ মানুহজন সম্পূৰ্ণ বিপৰীত। কিন্তু এতিয়া অলপ শিক্ষা পাইছে। শিক্ষা পাব লাগে, শিক্ষাটো বহুত জৰুৰী। শিক্ষা নাপালে, আৰু পৃথিৱীত বহুত মানুহ আছে, মানুহৰ আগত কথা ক'লে মুখ লাগি যায়। আমিও নাজানো এতিয়া, মোৰ মুখ লাগিবও পাৰে নালাগিবও পাৰে। নালাগে বুলিও নকওঁ, লাগে বুলিও নকওঁ। আমিতো নাজানো, কোনেও নাজানো, হয় নে নহয়? সেইটো কাৰণে আমি যে কিছুমান কথা কৈ পাওঁ, এই আমি এইটো কাম কৰিম নহয়, আমি ফুৰিবলৈ যাম। সেই যে ফুৰিবলৈ যাম বুলি ক'লোঁ, মানে মই ধৰক তেওঁক সকলো কথাই কওঁ, মোৰ ফ্ৰেণ্ডে হওক বা কাৰোবাৰ হওক। ফুৰিবলৈ যাম বুলি যে ক'লোঁ, যাক কৈছোঁ তেওঁ ফুৰিবলৈ নাযায়, তেওঁৰ মনত এটা দুখ লাগিলেনে? বা সিহঁতি বৰ ফুৰি থাকে ভাই। মানুহৰ মনত কেনেকুৱা কুৱেশ্যন আহে ন? আমিহে ফুৰিবলৈ নাপাওঁ আৰু কেতিয়াবাতো কৈ দিয়ে, তই বৰ ভাল হাজবেণ্ড এজন পালি দেই। মোৰ মানুহজন কিন্তু সম্পূৰ্ণ বিপৰীত, এনেকুৱা নহয় দেই। অকল ঘৰৰ ভিতৰতে সোমাই থাকিব লাগে। সি যে ক'লোঁ ফুৰিবলৈ যাম, তাই বা সি যেতিয়া গম পালে, ক'লোঁ মই কথাষাৰ, হয় নি তোৰে ভাগ্য আৰু দে, আমাৰ লাকত নাই আৰু। সি যে কথাষাৰ কয়, তাতেই কিবা এটা লাগি যায়, দুখ এটা লাগি যায়। দুখ এটা লাগি যোৱাৰ লগে লগে, আচলতে তেওঁ দুখ দিওঁ বুলি নাথাকে। এই দুখটো যে লাগি যায়, সেইডোখৰতে আপোনাৰ কি হৈ যায় জানেনে? আপোনাৰ হ'ব লগা কামটো নহয়গৈ। সেইটোৱে কথা, বুজি পাইছে? টান পোৱা কথা এটা কওঁ, আমি যিটো বহুত দিনৰ পৰা প্লেনিং কৰি থাকোঁ, আমুকটো কৰিম, আমাৰ ছাকচেছ নহয়। কিন্তু আমি যিটো ছাডেনলি কৰি পাওঁ, যিটো আমিও নাজানো, ঘপককৈ কৰি পাওঁ, কাকো জনাবলৈ টাইম নহয়, কিন্তু সেইটো ছাকচেছ হৈ যায়। কিয় জানেনে? আমি বেলেগক জনোৱা নাছিলোঁ, আমিও ভাবি থাকিবলৈ টাইম পোৱা নাছিলোঁ, কিন্তু পটককৈ হৈ গ'ল, সেইটো ছাকচেছ হৈ যায়। সেইকাৰণে কি জানেনে? প্ৰতিটো কথাই যে সকলোকে ক'বই লাগিব, প্ৰতিটো কামেই যে সকলোকে জনাই কৰিব লাগিব, সেইটো কথা নহয়। ভাত, মাছ ফ্ৰাই, এইফালে কঁঠালৰ পিটিকা, এইফালে কলডিলৰ ভাজি, এইফালে আপোনাৰ ভেন্দি ভাজি, এইফালে গাজ টেঙা দিছে, মাছ দিছে, ভাঙন মাছ, এইফালে মাছৰ কাৰা ফ্ৰাই। খাই হৈ গ'ল, বহি আছোঁ, পহৰা দি আছোঁ বেছিকৈ খাই বুলি। এতিয়া মই কি খাম জানেনে? ইমান ধুনীয়া তামোল দিছেনে, খাম আৰু এখন। মাছ খোৱাৰ পিছত তামোল এখন খালেহে ভাল লাগে ন? ভাত খোৱাৰ পিছত কাঁহীখন থৈ আহিবা, ভাল মানুহৰ কথা। জানে তোমাক বোলে কিয় বিয়া পাতি আনিছোঁ, তাৰমানে মই বাচন ধুলিবলৈহে আহিলোঁ ইয়াত।
এনেকুৱা কথা কয়। মেনাৰ্ছ বুলি কয়। ভাত খাই উঠি নিজৰ কাঁহী নিজে থ'ব লাগে, যেটাই লাগিলে কাম কৰা মানুহ নাথাকক। যদি এইবোৰ কাম নিজেই নকৰোঁ, আমাৰ ছোৱালীক কেনেকৈ শিকাম নিজে কৰা বুলি? প্ৰথমতে নিজে কৰিব লাগিব, হয় নাই? বুজি নাপায় কি কৰিম আৰু, বাদ দিয়া। মানুহে ভাবিব পাৰে সৰুৰ পৰা ঘৰত কাম কৰা মানুহ নাই কাৰণে তোমালোকে কৰা, সেইটো কথা নহয়। কাম কৰা মানুহ থাকক বা নাথাকক, এই হাত দুখন কেলেই দিছে? খাবলৈই দিয়া নাই নহয়। নিজৰ কামকেইটাও নিজে কৰিব পাৰিব লাগে। প্ৰত্যেক মানুহৰ জীৱনবোৰ একো একোখন কিতাপেই ন। কিছুমান কিতাপ আমি পঢ়িব পাৰোঁ মানে কি, যেতিয়া কোনোবাই খুলি কথাবোৰ কয় তেতিয়া আমি জানিব পাৰোঁ। কিছুমান মানুহৰ কিতাপখন পঢ়িবই নোৱাৰোঁ, মানে দামী কিতাপ আৰু দামী কিতাপবোৰ আমি কিনিব নোৱাৰোঁ যে, তেনেকুৱা টাইপৰ। তাকে এতিয়া ওলাই যাওঁতে ভাবিছোঁ দেই, মানুহৰ জীৱনবোৰ কেনেকুৱা ন, উত্থান পতন। যেতিয়া দুখীয়া মানুহ এটা ধনী হয় তেতিয়াতো ভালেই লাগে, যেতিয়া ধনী মানুহ এটা দুখীয়া হৈ যায় কেনেকুৱা কষ্ট হয় থাকিবলৈ ন। সেইকাৰণে জানেনে, কেতিয়াও কাকো হাঁহিব নালাগে। পৰিস্থিতিয়ে আপোনাক ক'লৈ লৈ যায় ক'ব নোৱাৰে। সেইকাৰণে নিজৰ কৰ্ম কৰি যাব লাগে, সৎ পথত থাকিব লাগে, আৰু কাকো চাই আপুনি হাঁহিব দৰকাৰ নাই। কোনোবাই পাৰিছে, কৰ্ম কৰিছে কাৰণে উন্নতি হৈছে, কোনোবাই কৰা নাই কাৰণে উন্নতি কৰিব পৰা নাই। কিছুমানৰ ধৰক দেউতাকৰ সম্পত্তিৰ বলতে থাকি যায় ধনী হৈ, কিছুমানৰ ধৰক নাই কাৰণেই নিজে কষ্ট কৰি ধনী হয়, তেনেকুৱা। সেইটো সঁচাকৈ দেই। মোৰ কিন্তু এটা কথা কি জানে, বেছি ধনী মানুহবোৰ যেতিয়া দুখীয়া হৈ যায় নহয়, মোৰ কিন্তু বেয়া লাগে। এতিয়া মই এটাই বিচাৰোঁ, মই হাঁহি হাঁহিয়ে মৰিব বিচাৰোঁ, আৰু পৰাপক্ষত কাকো দুখ দিব নিবিচাৰোঁ। কিন্তু ক'ৰবাত কেতিয়াবা হৈ যায় অজানিতে, নাজানো আৰু অজানিতে হোৱাটো ভগৱানেও মাফ কৰিব বুলি মই ভাবোঁ। আৰু জানি শুনি ভুল কৰিবলৈ নাচাওঁ, কিন্তু কেতিয়াবা খং উঠে মানুহবোৰৰ ব্যৱহাৰ, মানুহবোৰৰ কথাবোৰৰ। কিন্তু যিমান পাৰোঁ খংটো দমন কৰোঁ। কিনো আৰু ন, আজি আছোঁ কাইলৈ নাই। এই জীৱনটোত কি আছেনো? আমি কোনেও কাৰো একো লৈ যাব নোৱাৰোঁ, নিজৰখিনিয়ে নিব নোৱাৰোঁ, লোকৰখিনিনো কি কাহিনী কওক মানে। মই মুঠতে এটাই বিচাৰোঁ, সকলোৱে জীৱনবোৰ সুখৰ হওক, সকলোৱে নিজৰ নিজৰ কৰ্মত লাগক, নিজৰ নিজৰ ঘৰখনৰ মানুহবোৰক সুখ দিয়ক, সুখত থাকক। আনৰ তাত মাথা মাৰি একো লাভ নাই, দুদিনীয়া জীৱন। এয়া আজি মই কৈছিলোঁ নহয়, নজৰো লাগে কিছুমানৰ, সঁচা কথা। কিন্তু কিছুমান মানুহে জানি শুনি এই বেয়া এটা হওক বুলি যে কয়, সেইটো কিন্তু বহুত বেয়া কথা, জানেনে? আপুনি যে সেই বেয়া হওক বুলি কয় নহয়, আনৰ বেয়া হওক বুলি যে আপুনি ক'লে, আনৰ যেনিবা বেয়াই হ'ল, আকৌ সেই বেয়াটো আপোনালৈকে উভতি আহিব। সেইকাৰণে আনৰ বেয়া কথা নাভাবিবই। আপোনাৰ বেয়া কথা কোনোবাই বেলেগে ভাবিছে, তেওঁক ভগৱানে দিব, আপুনি নাভাবিব। নজৰ লাগে, মই জানিছোঁ। মোৰ নিজৰ লাইফতে মানে কিছুমান বস্তু মই গম পাই গৈছোঁ, নজৰ লাগে মানুহৰ। আমাৰ ৰাইজে পাপৰ খাই খুব ভাল পায়। পাপৰ খাইছে আহি, খোৱা। পাৰ খাবা? অঁ পুৰিছে, মই পাৰ দিম এইটো লোৱা। আমি এতিয়া প্ৰতিটো পদে পদে সাৱধানে কাম কৰিব লাগিব। কিয় জানেনে? আমাৰ ছোৱালীজনীৰ কাৰণে। আমি যি কৰিম আমাৰ ছোৱালীয়েতো তাকে দেখি কৰিব ন। সেইটো কাৰণে আমি কোনো মানে ধৰণেই আমি ভুল কাম কৰিব নোৱাৰোঁ মানে। যি পাৰোঁ, কাৰণ কেলৈ আমাক তাই ধ্যান দিয়ে, আমি কি কৰোঁ, মাকে কি কৰে, দেউতাকে কি কৰে, হয়নে? সেইটোৱে কথা। তাই ভাল হোৱাটোৱে লাগে, আমাৰ জীৱনটোতো আধা আধি গৈছেই। আৰু এটা কথা মন কৰোঁ, যিবোৰ মানুহে বেছি শ্ব' অফ কৰে, সেইবোৰ মানুহৰ লাহে লাহে চব এটা এটাকৈ নাইকিয়া হৈ গৈ থাকে। কাৰণ কেলৈ, শ্ব' অফ কৰি একো লাভ নাই। আপোনাৰ ওচৰত যি আছে আপোনাৰ হয়, বেলেগৰ নহয়। লোকক কৈ কি লাভ হ'ব? লোকক দেখুৱাই কি লাভ হ'ব? জীৱনটোৱে এখন খেলৰ গতে, এই আছে এই নাই, কিন্তু কৰি থকাবোৰৰ সদায় থাকে। যোনে এবাৰ কৰি আকৌ বহি যায়, সেইবোৰৰ হেৰাই যায়। সেইকাৰণে হাৰি যাব নালাগে। জীয়াই থাকিম বুলি যদি ভাবিছে, কৰ্ম কৰি যাওক।
আনে কি ক'ব, আনে কি ভাবিব, ভাবি লাভ নাই। ঠিক আছে তেন্তে দিয়ক, আজিলৈ আহিছোঁ আৰু। সদায় কোৱাতে কওঁ, ভগৱানে সকলোৱে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।